মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপছুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়াৰ পাঠ 13 ওজাপালি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ইয়াৰ ভিতৰুৱা প্ৰশ্ন উত্তৰসমূহ সকলো আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটোত নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো পাঠভিত্তিক ক্ৰিয়াকলাপত উত্তৰ দিয়া ক নম্বৰ প্ৰশ্নত কি কৈছে, ওজাপালি কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, ওজাপালি এটি লোকনাট্য অনুষ্ঠান। কি ওজাপালি কি? ওজাপালি হ'ল এটি লোকনাট্য অনুষ্ঠান। তাৰপিছত কুৱেশ্যন খত কি কৈছে, ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয়? তো উত্তৰ তোমালোকে লিখিবা, ওজাপালিৰ মুখ্য পালিজনক ডাইনা পালি বুলি কোৱা হয়। কি ডাইনা পালি। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ওজাৰ লগত কোন কোন থাকে? উত্তৰ তোমালোকে কি লিখিবা, ওজাৰ লগত ৫-৬ জন মান পালি থাকে। কি ওজাৰ লগত ৫-৬ জন মান পালি থাকে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, ওজাপালিৰ প্ৰকাৰবোৰ কি কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, ওজাপালিৰ প্ৰকাৰবোৰ হ'ল শুকনানী বা শুকনাৰায়ণী গোৱা ওজাপালি। কি শুকনানী বা শুকনাৰায়ণী গোৱা ওজাপালি, বিয়াহৰ বা ব্যাস, তো তোমালোকে উত্তৰ লিখিবা, ওজাপালিৰ প্ৰকাৰবোৰ হ'ল শুকনানী বা শুকনাৰায়ণী গোৱা ওজাপালি, বিয়াহৰ বা বেশ গোৱা ওজাপালি, ভাইৰা বা ভাউৰীয়া বা ৰামায়ণ গোৱা ওজাপালি, বৈষ্ণৱী, টকৰীয়া ওজা, আপী ওজা আদি। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা হয় বা ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ওজাপালি অসমৰ সত্ৰসমূহত পৰিৱেশন কৰা দেখা যায়। তাৰপিছত চমু উত্তৰ দিয়া। তো ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, ওজাপালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা? তো উত্তৰত তোমালোকে লিখিবা, ওজাপালিয়ে পৰিধান কৰা সাজপাৰ অতি সাধাৰণ। সকলো সদস্যই চুৰিয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। কেৱল ওজাই মূৰত পাগুৰি মাৰে। পালিসকলে হাতত এযোৰ খুটি তাল মেৰিয়াই লয়। তাৰপিছত কুৱেশ্যন খত কি কৈছে, ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনী ভাগ কৰ পৰা লোৱা হয়? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনী ভাগ পৌৰাণিক আৰু লৌকিক আখ্যান আৰু উপাখ্যানৰ পৰা লোৱা হয়। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ডাইনা পালিজনৰ প্ৰধান কাম কি কি? তো উত্তৰ তোমালোকে লিখিবা, ডাইনা পালিজন সাধাৰণতে সুৰক্ষিত হয়। পালিসকলৰ লগত গীত গোৱাৰ উপৰি তেওঁ ধেমালীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ সন্মুখত দাঙি ধৰে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, অনুষ্ঠান পৰিৱেশ কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? তো উত্তৰ তোমালোকে লিখিবা, কি অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই মূল কাহিনী ভাগ নৃত্য, নাট আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। ওজাই দিহাৰে একোটা পৌৰাণিক কাহিনীৰ বিভিন্ন ৰাগত গাই যায়। পালিসকলে খুটি তাল বজাই সেই দিহা দুষাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। গীতৰ লগে লগে ওজাই বিভিন্ন অংগী ভংগীৰে নাচে আৰু ডাইনা পালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমালীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু ইয়াত এইটো আখ্যানৰ জটিল কথাবোৰ ঘৰুৱা দৰ্শকৰ সন্মুখত দাঙি ধৰে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ
সহায় লৈছিল তো উত্তৰ তোমালোকে লিখিবা মহাপুৰুষ শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে ওজাপালিৰ সহায় লৈছিল তাৰপিছত কি আছে শব্দৰ লগত অৰ্থ মিলাব অহা তো ইয়াত এইফালে শব্দ আছে আৰু এইফালে অৰ্থ আছে দোহাৰে মানে কি পুনৰ গায় তাৰপিছত শৈস্তৱ ইয়াৰ অৰ্থ কি সুন্দৰ তো সুন্দৰ কত আছে সুন্দৰ তাৰপিছত দোলাই দোলাইৰ অৰ্থ কি দোলাইৰ অৰ্থ হল লৰাই তাৰপিছত আকৃষ্ট ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হল আকৰ্ষিত তাৰপিছত বোধগম্য তো বোধগম্যৰ অৰ্থ কি বুজিব পৰা তাৰপিছত কি কৈছে খালী ঠাই পূৰ কৰা ওজাপালি অনুষ্ঠানৰ মুখ্য পৰিচালকজনৰ হল কি তো এইবিলাকৰ খালী ঠাই তো তোমালোকে উত্তৰখিনি লিখিব লাগে তো উত্তৰ তোমালোকে এনেদৰে লিখিবা ওজাপালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হল ডাইনাপালি খালী ঠাই লিখিবা ডাইনাপালি তাৰপিছত ওজাই আখ্যানৰ খালী ঠাইত কি লিখিবা দিহা লগাই দিয়ে পালিসকলে সেই দিহাৰ খুটি তাল দোহাৰে ডাইনাপালিয়াই ৰসাল কথাৰে লোক সমাজক আকৃষ্ট কৰে তো ইয়াত কি কৈছে পাঠত থকা যুক্তাক্ষৰ শব্দবোৰ লিখা সেইবোৰৰ হোৱা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা প্ৰত্যেকটোৰে যুক্তাক্ষৰ ব্যৱহাৰ কৰি দুটাকৈ শব্দ লিখা তো তোমালোকে এনেদৰে লিখিবা ঢোল ঢুলীয়া পাওঁ পাউৰীয়া খোল খুলীয়া লোন লুনীয়া গোফ গোফিয়া জোৰ জুৰীয়া লক লগৰীয়া বন বনৰীয়া কাহ কাষৰীয়া তাৰপিছত নাও নাৱৰীয়া তাৰপিছত কি কৈছে বাক্য ৰচনা কৰা খুটিতাল মানে বেটু বা খুবলি নথকা কাষৰ সৰু তাল ওজাপালি নৃত্যত পালিসকলে খুটিতাল বজায় তাৰপিছত খুটিখা নিজৰ ঠোঁট বা হাতেৰে ধৰি আহাত খা চৰাইৰ পোৱালিবোৰ খুটি খাব পৰা হ'লেই বেলেগৰ বাহ সাজি থাকিবলৈ লয় তাৰপিছত খুটি গছা মাটিত খুটি পতাৰ দৰে পুতিত হ'ব পৰা সৰু গছা আমাৰ ঘৰত তুলসীৰ তলত চাকি দিবলৈ খুটি গছা ব্যৱহাৰ কৰা হয় তাৰপিছত খুটি নাটি কোনো বিষয়ত সৰু ভাগ সৰু সৰুৰা কথা আগুৰি ধৰা তো ইয়াত কি লিখিবা তোমালোকে কোনো বিষয়ত সম্পূৰ্ণ জ্ঞান আহৰণ কৰিবলৈ হলে বিষয়টো খুটি নাটি মাৰি জানি ল'ব লাগে তাৰপিছত খুটিপথ থাকিবলৈ ঠাই ল সি আমাৰ ঘৰত খুটি পুতিব খুজিছে তাৰপিছত খুটি ধৰা মানে চটাই ধৰা বহিবলৈ খুটি ধৰা খন পাত তাৰপিছত খুটিয়া খুটি পৰস্পৰে পৰস্পৰক বা ইটোৱে সিটোক আঘাত কৰা কাৰ্য চৰাই পোৱালিবোৰে খুটিয়া খাটি লাগি থাকে